অৰুণোদয় আঁচনি ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল এতিয়া কিন্তু আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে EKYC আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো DBD লিংকটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ হৈ আছেনে নাই আৰু আপোনালোকৰ একাউণ্টটো DBD লিংক আছেনে নাই। এতিয়া কিন্তু আপোনালোকে আজি এইটো বস্তু চেক কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো DBD লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকাটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ একাউণ্টৰ DBD লিংকটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। তাৰপিছত আপোনালোকৰ অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ হৈ আছে নাই কেনেকৈ চেক কৰিব সেইটোও দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টৰ DBD লিংকটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। আপোনালোকে ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহি যাব UIDAI। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত দিয়া থাকিব, ইয়াত চাব এইটো অফিচিয়েল হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে লগ ইন। এতিয়া আপোনালোকে ফাৰ্ষ্ট লগ ইনৰ ওপৰত ক্লিক কৰিব লাগিব। ফাৰ্ষ্ট কিন্তু ইয়াত আপোনালোকৰ নামটো লগ ইন কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লগ ইনৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে ইণ্টাৰ আধাৰ নম্বৰ আৰু কেপচা। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু তলত যিটো কেপচা আহিছে বা ইয়াত যিটো নম্বৰ বা যিটো ৱাৰ্ড আহিছে আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া লগ ইন উইথ OTPত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ OTP আহি যাব। এতিয়া আপোনালোকে OTPটো বহাই দি লগ ইনত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনালোকৰ হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত আপোনালোকৰ প্ৰফাইলটো অপেন হৈ যাব। এতিয়া ইয়াত চাব, ইয়াত যিটো 5 নম্বৰত অপশ্যন দিয়া থাকিব বেংক ছেভিং ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। বেংক ছেভিং ষ্টেটাছ যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আপোনালোকৰ কোনটো বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ DBD লিংক হৈ আছে ইয়াত কিন্তু বেংকৰ নামটো শ্ব' কৰিব আৰু ইয়াত লিখা থাকিব এক্টিভ। ইয়াত যদি লিখা থাকে এক্টিভ তেনেহ'লে কিন্তু আপোনালোকৰ DBD লিংকটো এক্টিভ হৈ আছে। আপোনালোকৰ একাউণ্টত অট'মেটিকলি অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই যাব। আৰু যদি ইয়াত লিখা থাকে ইনএক্টিভ তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আপোনালোকৰ একাউণ্টটো DBD লিংক কৰিব লাগিব। সেইকাৰণে আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো পাবলৈ হ'লে আপোনালোকে আজিয়ে আপোনালোকৰ একাউণ্টটো DBD লিংক আছে নাই এনেকুৱাকৈ আপোনালোকে চেক কৰক। আৰু কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আপোনাৰ EKYCটো চেক কৰিব লাগিব যে আপোনালোকৰ EKYCটো ভেৰিফাই হৈ আছে নাই। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম।